নমস্কাৰ প্ৰিয় দৰ্শক ডিডি অসমৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান সংবাদ প্ৰবাহলৈ আপোনালোকক স্বাগতম জনাইছো বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ সৈতে মই নৱজিত ডেকা আজিৰ সংবাদ প্ৰবাহত আছে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ আৰু কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ অসম ভ্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ আৰু সংবাদমেল যোৱা 2টা বছৰত অসমত বাল্য বিবাহৰ ঘটনা 81% হ্ৰাস ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত যদিও 14খন জিলা বানৰ কবলত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰিয় দৰ্শক বিগত সপ্তাহত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰাম অসম ভ্ৰমণলৈ আহে আৰু অসম ভ্ৰমণলৈ আহি তেওঁ শিৱসাগৰৰ ডিমত 1,16,00,000 টকীয়া এটা প্ৰকল্পৰ শুভ উদ্বোধন কৰে আনহাতে কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ায়ো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে আৰু অসমত ডিজিটেল আন্তঃগাঁথনি সম্পৰ্কে এক আলোচনাত মিলিত হয় এটি ৰেঙনি কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বিগত সপ্তাহৰ 13 জুলাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে দুয়োগৰাকী নেতাই বহুকেইটা বিষয়ত আলোচনাত মিলিত হয় 4G 5G আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱাৰ বৃদ্ধিৰে অসমত ডিজিটেল আন্তঃগাঁথনি উন্নত কৰা তথা টেলিকম আন্তঃগাঁথনি সেৱাৰ বাবে দক্ষ মানৱ সম্পদ বিকশিত কৰাৰ বাবে দুয়ো আলোচনা কৰে তদুপৰি উত্তৰ পূব পৰিষদৰ সৈতে উন্নত সমন্বয় আৰু ডোনাৰ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত আঁচনিসমূহ দ্ৰুত ৰূপায়ণৰ ক্ষেত্ৰতো দুয়োজনে গুৰুত্ব প্ৰদান কৰে আনহাতে কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে বিগত সপ্তাহৰ 15 জুলাইত শিৱসাগৰৰ ডিমুত জল জীৱন মিছনৰ 1,16,00,000 টকাৰ এটা প্ৰকল্প উদ্বোধন কৰে ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা কৰে কেন্দ্ৰীয় মন্ত্ৰী ওৰামে বানে বিধ্বস্ত কৰি থৈ যোৱা নদী কাষৰীয়া অঞ্চলৰ পৰিস্থিতিৰো বুজ লয় यहाँ एक पंप हाउस और पंपिंग फिल्टर सिस्टम का हम उद्घाटन किया और पब्लिक के लिए समर्पित किया ये 159 घर के लिए ये वाटर सप्लाई होगा मैं इसके लिए बधाई देता हूँ और प्रधानमंत्री जी का इच्छा के हिसाब से सबको घर में पानी मिलेगा প্ৰিয় দৰ্শক সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিগত সপ্তাহৰ কাৰ্যক্ৰমণিকাৰ কিছু খবৰ বিগত সপ্তাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা ভৱনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ এখন সংবাদমেল সম্বোধন কৰে সংবাদমেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে কা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কা বলবৎ হোৱাৰ পিছত এতিয়ালৈকে অসমত মাত্ৰ 8জনেহে আবেদন কৰিছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ নামত একাংশই অযথা আন্দোলন প্ৰতিবাদ কৰিলে বুলিও উল্লেখ কৰে আজিৰ দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হ'ল 8জন মানুহে এপ্লাই কৰিছে এইটো হ'ল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা আফটাৰ 3 months অফ 4 months হৈ গ'ল কা অহাৰ পিছত 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছোঁ 2জনে ইণ্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই কাৰ লেটেষ্ট এইটোৱে যিসকলে জানিব খোজে এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলোঁ যিবিলাক হিন্দু বেংগলী আমিও ৰিকুৱেষ্ট কৰিছিলোঁ যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি CAT এপ্লাই নকৰোঁ অলমোষ্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰ'চ কৰিছোঁ তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেণ্টছ আছে আমি কেতিয়াও কাট আবেদন নকৰোঁ আনহাতে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে পঢ়িবলগীয়া পাঠৰ সূচী প্ৰকাশ পাব বুলিও ঘোষণা কৰে অসমত এইবাৰ 11 লাখ পৰীক্ষাৰ্থীক লৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে আনহাতে নীতি আয়োগৰ সমীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে শেহতীয়া তথ্য অনুসৰি অসমৰ দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ 36%ৰ পৰা 19%লৈ হ্ৰাস পাইছে এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা
চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। যে যোৱা কালি নীতি আয়োগে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ইণ্ডিয়া ইণ্ডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল অভাৰ দ্য কাণ্ট্ৰি আমাৰ যিটো পইণ্ট আছিলে 57 আছিলে, ইণ্ডিয়া এজ এ হোল 71লৈকে আগবাঢ়ে। অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ড ইজ 71, ৰিজন ফ্ৰম 57, অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 18 জুলাইত জনতা ভৱনত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হয়। বিশেষকৈ ডিব্ৰুগড়ত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বিহালী বন্যপ্ৰাণী অভয়াৰণ্য, কোকৰাঝাৰ বামুণী পাহাৰ বন্যপ্ৰাণী অভয়াৰণ্য, বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য, 3য় আৰু 5মৰ পৰা 10ম সংযোজনৰ স্থিতি আদি বিষয়ৰো বৈঠকত আলোচনা কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে সামগ্ৰিকভাৱে বনভূমি আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিগত সপ্তাহৰ 13 জুলাইত আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা সাংস্কৃতিক সমাৰোহ 2024 শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ আদৰ্শ বিদ্যালয় সংগঠনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ৰাজ্যৰ 11খন আদৰ্শ বিদ্যালয়ৰ 200 গৰাকী ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু, শিক্ষাবিদ ডক্তৰ ননীগোপাল মহন্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত আছিল। গাঁৱৰ দৰিদ্ৰ ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে যাতে SBSCত পঢ়িব পাৰে তাৰ বাবে বিদ্যালয়সমূহ নিৰ্মাণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ইয়াৰ উপৰি ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখনকৈ আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। আদৰ্শ বিদ্যালয়সমূহত আমি আমাৰ প্ৰাদেশিকৃত বিদ্যালয়সমূহ আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তাৰ সফল আৰু বিফল এই দুইটা দিশৰ ওপৰত আমি গুৰুত্ব ৰাখি এই বিদ্যালয়বিলাকক আমি কেইবাটাও নতুন প্ৰয়োগ কৰিবৰ বাবে আমি চেষ্টা চলাইছিলোঁ। প্ৰথমতে এটা সুন্দৰ বিদ্যালয়ৰ চৌহদ, আজি আমাৰ আদৰ্শ বিদ্যালয়সমূহৰ বিদ্যালয়ৰ চৌহদসমূহ সেই সময়ত আমি সুন্দৰভাৱে নিৰ্মাণ কৰিছিলোঁ। যোৱা বছৰ 13খন আদৰ্শ বিদ্যালয় আমি নতুনকৈ আৰম্ভ কৰিছিলোঁ আৰু এই 13খন আদৰ্শ বিদ্যালয়কে নতুন ভৱন দিবলৈ আমি প্ৰায় 8 কোটি টকাকৈ অনুমোদন কৰিছোঁ যাতে নতুন 13খন বিদ্যালয়ৰ ভৱন সৰ্বাংগ সুন্দৰ হ'ব পাৰে। বিগত সপ্তাহৰ 13 জুলাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰহাত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰহাত জোঙাল বলহু পৰ্যটন প্ৰকল্প পৰিদৰ্শন কৰি কাম কাজৰ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত আছিল। জোঙাল বলহু গড়ক বা গোটেই যিটো ঐতিহ্য ক্ষেত্ৰ আছে তাক সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে অসম চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে প্ৰায় 50 কোটি টকা খৰচ কৰি এখন আঁচনি হাতত লৈছিলে। আজিৰ পৰা 2 বছৰ আগতে আঁচনিখনৰ মই আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু বৰ্তমান যিটো ধৰণে কাম আগবাঢ়িছে ইয়াৰ প্ৰথম পৰ্যায়ৰ কাম আমি অহা বছৰত সামৰণি মাৰিব পাৰিম। আজি মই কামখিনি এবাৰ চালোঁ নিজে। ইয়াত আমাৰ তিৱা কাউন্সিলৰ নেতৃবৃন্দ উপস্থিত আছিল, স্থানীয় বিধায়কসকলো উপস্থিত আছিল। এটা আমি পৰ্যবেক্ষণ কৰি প্ৰজেক্টটোক আৰু কি কৰিব লাগিব, নতুন কি এলিমেণ্ট আনিব লাগিব, তিৱাৰ পৰম্পৰাগত ডেকাচাং, টঙি ঘৰ এইবিলাক কেনেকৈ আমি বনাব লাগিব, এই গোটেইবিলাক আলোচনা কৰিছোঁ।
অসম কন্যা তথা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে এই বছৰৰ ইউনেস্কো মেব ইয়ং সাইণ্টিষ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুৱ বিজ্ঞানীগৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এয়া অসমবাসীৰ বাবে গৌৰৱৰ বিষয় বুলিও উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 14 জুলাইত DNLA শান্তি চুক্তিৰ ৰূপায়ণ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। 2023 চনৰ 27 জুনত স্বাক্ষৰিত এই শান্তি চুক্তিখনৰ প্ৰতিটো দফাৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয়। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে ডিমাছা সম্প্ৰদায়ৰ সৰ্বাংগীন উন্নয়ন আৰু শান্তি চুক্তিৰ সফল কাৰ্যকৰীকৰণৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। আনহাতে ৰূপনগৰস্থিত বিশ্ব শান্তি ভৱনত ব্ৰহ্মকুমাৰীৰ প্ৰাক্তন অধ্যক্ষ শিলা দিদিজীৰ সোঁৱৰণত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ব্ৰহ্মকুমাৰীৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে ৰাজযোগিনী শিলা দিদিজী ব্ৰহ্মকুমাৰী গুৱাহাটীৰ প্ৰতিষ্ঠাপক। আজি ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা তেখেতৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই শোকসভাৰ আয়োজন কৰা হৈছিল। ব্যক্তিগতভাৱে তেখেতৰ লগত মোৰ অতি নিকট পৰিচয় আছিল। 1976 চনৰ পৰা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ কাম উত্তৰ পূৰ্বাঞ্চল বাংলাদেশ আদিলৈ সম্প্ৰসাৰিত কৰাত ৰাজযোগিনী শিলা দিদিৰ এক বিশাল ভূমিকা আছিল। গুৱাহাটীৰ দিছপুৰস্থিত জনতা ভৱনত বিগত সপ্তাহৰ 15 জুলাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ খালী হৈ থকা 41টা পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰে। উচ্চ শিক্ষা সঞ্চালকালয়ত 22 গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত 12 গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক 7 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰে। এই নিযুক্তি প্ৰদান অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নন্দিতা গাৰ্লুচা, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আজি আমি ৰাজ্যৰ শিক্ষা বিভাগত 41 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছোঁ আৰু ইয়াৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয় অৰ্থাৎ বিভিন্ন মহাবিদ্যালয় আমি 22 গৰাকী প্ৰাৰ্থীক অনুকম্পামূলক নিযুক্তি দিছোঁ। আমি ইঞ্জিনিয়াৰিং কলেজসমূহত নিযুক্তি দিয়াৰ পথত আগবাঢ়িছোঁ। আজি ইঞ্জিনিয়াৰিং কলেজতে টেকনিকেল কোৰ্চৰ লগতে নন টেকনিকেল কোৰ্চতো আমাৰ অধ্যাপক অধ্যাপিকাৰ প্ৰয়োজন। বিশেষকৈ ফিজিক্স, কেমেষ্ট্ৰি আদি ছাবজেক্টত আমাক নন টেকনিকেল কোৰ্চত আমাক অধ্যাপক অধ্যাপিকা লাগে। আজি আমি তেনে 11 গৰাকী সহকাৰী অধ্যাপক অধ্যাপিকাক নিযুক্তি দিছোঁ আৰু ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজসমূহত মই আৰু অধিক নিযুক্তিৰ বাবে অপেক্ষা কৰিছোঁ। চিকিৎসকৰ পদত্যাগ আৰু নিযুক্তি কোনো নতুন কথা নহয়, ই প্ৰতি বছৰে হৈ থাকে। ৰাজ্যত চিকিৎসকৰ পদত্যাগ সন্দৰ্ভত বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত সপ্তাহৰ 17 জুলাইত ফেচবুক লাইভ যোগে দিয়ে স্পষ্টীকৰণ। 2021 পৰা 2024 চনলৈকে চিকিৎসকৰ পদত্যাগৰ পৰিসংখ্যা আগবঢ়াই ইয়াৰ কাৰণো ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীয়ে চিকিৎসকৰ পদত্যাগ ঠিকেই দেখিছে, কিন্তু নিযুক্তিসমূহৰ ওপৰতো মৌন কিয় বুলিও কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা নতুন ট্ৰেণ্ড অসমত কিছুদিনৰ পৰা দেখা দিছে যে আমাৰ কংগ্ৰেছ দলৰ টুইটাৰ হেণ্ডেল, ফেচবুক হেণ্ডেলসমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই চৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা কৰে। যোৱাকালি মই যেতিয়া ঝাৰখণ্ডত আছিলোঁ, একাংশ লোকে অসমৰ ছ'চিয়েল মিডিয়াত হাহাকাৰ লগাই দিলে যে অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ পৰা দৰ্জনে ডক্টৰে পদত্যাগ কৰিছে। একাংশ ইমানো ক'ব গ'লে যে গণ পদত্যাগ আৰম্ভ হ'ল, মাছ ৰেজিগনেশ্যন আৰম্ভ হ'ল। ময়ো বাতৰিটো পাই আচৰিত হ'লোঁ। মই কালি একো মতা নাছিলোঁ। গুৱাহাটীলৈ আহিয়ে মই স্বাস্থ্য বিভাগৰ বিষয়াসকলক মাতি আনিলোঁ। মই ফেচবুক লাইভত যাম, আপোনালোকে মোক কথাটো কি আছে অলপমান বুজাই কওক। দৰাচলতে আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা
কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে কংগ্ৰেছ দলে ইয়াক লৈ ফুৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব কেইদিনমান আগতে মই কৈছিলোঁ যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাব এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছোঁ 2021ত পদত্যাগ কৰিলে 36 জনে 2021ত নতুন ডক্টৰে কিমান নিযুক্তি ল'লে মেডিকেল কলেজত 2021ত 36 জনে পদত্যাগ কৰিলে কিন্তু নতুন ডক্টৰ কিমান এপইণ্টমেণ্ট হ'ল 2021ত নতুন ডক্টৰ এপইণ্টমেণ্ট হ'ল 2079 279 36 জনে পদত্যাগ কৰিলে 279 জনে নতুন চাকৰি পালে তাৰ মানে আমাৰ লাভ হ'ল নে লোকচান হ'ল নেটটো আমাৰ গেইনে হ'ল এটা ভাল খবৰ যোৱা 2 বছৰত অসমত বাল্য বিবাহৰ ঘটনা 81% হ্ৰাস পাইছে এই তথ্য ইণ্ডিয়া চাইল্ড প্ৰটেকশ্যন নামৰ সংস্থা এটাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শূন্য সহনশীলতাৰ এয়া ফলপ্ৰসূ খবৰ যোৱা 2 বছৰত অসমত বাল্য বিবাহৰ ঘটনা 81% হ্ৰাস পাইছে ইণ্ডিয়া চাইল্ড প্ৰটেকশ্যন নামৰ সংস্থাটোৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি 2021-22ৰ পৰা 2023-24ৰ সময়ছোৱাত ৰাজ্যত বাল্য বিবাহ ব্যাপক হাৰত হ্ৰাস পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সন্তোষ ব্যক্ত কৰি কয় যে নাৰী শক্তিৰ সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে আৰু বাল্য বিবাহৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰে 3000তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে ইণ্ডিয়ান চাইল্ড প্ৰটেকশ্যন এই সংস্থাটোৱে অসমৰ 1032খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল এই ইণ্ডিপেণ্ডেণ্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে যে 81খন গাঁৱত চাইল্ড মেৰেজৰ ঘটনা কমি আহিছে তেওঁলোকে 600খন গাঁও আৱিষ্কাৰ কৰিলে বিচাৰি পালে য'ত এটাও চাইল্ড মেৰেজৰ ঘটনা 21 চনৰ পিছত হোৱা নাই যে অসমৰ এই গাঁওসমূহৰ 98% ৰাইজে চাইল্ড মেৰেজৰ বিপক্ষে চৰকাৰে লোৱা প্ৰচেষ্টাক সমৰ্থন দিছে মই প্ৰতি 6 মাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশুক কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম প্ৰিয় দৰ্শক ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে বিগত সপ্তাহৰ শেষৰ ফালে 14খন জিলাৰ 823খন গাঁও প্লাবিত হৈ আছিল এতিয়াও বানৰ কবলত বহু হাজাৰ হেক্টৰ কৃষিভূমি 18 জুলাইলৈ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পাইছিল ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বিগত সপ্তাহৰ 18 জুলাইলৈ ৰাজ্যৰ 14খন জিলাৰ 823খন গাঁও প্লাবিত হৈ আছিল অৱশ্যে বৰ্তমানো বানত 3,55,494 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈ আছে আনহাতে ৰাজ্যৰ মুঠ 66টা আশ্ৰয় শিবিৰত প্ৰায় 13,000 গৰাকী লোকে আশ্ৰয় লৈ আছে 18 জুলাইলৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 গৰাকী বিগত সপ্তাহৰ 15 জুলাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ লগতে অসমৰ বান পৰিস্থিতিৰ বিষয়ে বুজ লয় ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ সৈতেও গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্য দুখনৰ বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে তেওঁ লগতে প্ৰতিগৰাকী মুখ্যমন্ত্ৰীকে কেন্দ্ৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে
প্ৰিয় দৰ্শক, বিগত সপ্তাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই সিদ্ধান্তসমূহ সংবাদমেলত সদৰি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী কেশৱ মহন্তই। দিছপুৰস্থিত লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত আটাইকেইগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত আছিল। বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কেশৱ মহন্তই সংবাদমেলক সম্বোধন কৰে। বৰাক উপত্যকাক লৈ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অৱগত কৰে। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় খেলুৱৈৰ সম্পূৰ্ণ তালিকা বিগত সপ্তাহৰ 17 জুলাইত প্ৰকাশ কৰা হয়। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে অনুমোদন জনোৱা অনুসৰি মুঠ 117গৰাকী খেলুৱৈয়ে এইবাৰৰ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব। অহা 26 জুলাইত এইবাৰৰ অলিম্পিক ক্ৰীড়া আৰম্ভ হ'ব। নীৰজ চোপ্ৰা, PV সিন্ধু, লক্ষ্য সেন, ৰোহন বোপান্না আদিকে ধৰি বিভিন্ন শাখাৰ তাৰকা খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলত অসম কন্যা লাভলীনা বৰগোহাঁইও আছে। 117জনীয়া ভাৰতীয় দলটোত এথলেটিক্সত সৰ্বাধিক 29গৰাকী, শ্বুটিঙত 21গৰাকী আৰু হকীত 19গৰাকী খেলুৱৈ আছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুছাই বিগত সপ্তাহৰ 13 জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাৱ্য তালিকাত থকা চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে। চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালক দীপী ৰেখা কুলিৰ লগতে বিভাগীয় বিষয়াসকলো উপস্থিত আছিল। অহা 21 আৰু 31 জুলাইলৈকে নতুন দিল্লীত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনতে 26, 27 আৰু 28 জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়ন প্ৰেৰণ কৰা স্থানসমূহৰ বিষয়ে আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে ভাৰতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে একমাত্ৰ মনোনয়ন হিচাপে আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামৰ নাম প্ৰেৰণ কৰিছিল। আমি অতিকৈ গৌৰৱান্বিত, যিহেতু অহা 21 জুলাইৰ পৰা দিল্লীত ইউনেস্কোৰ এখন বৈঠক আৰম্ভ হ'ব, সাধাৰণ বৈঠক আৰম্ভ হ'ব আৰু এই সাধাৰণ বৈঠকতে আমি যি আশাৰে বাট চাই থকা চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে সেই বৈঠকতেই তেওঁলোকে আলোচনা কৰিব আৰু সেই আলোচনাৰ জৰিয়তে আমি খুবেই আশাবাদী যাতে আমাৰ চৰাইদেৱে যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰত যাতে তেওঁলোকে আমাক স্বীকৃতি দিয়ে, তাৰ কাৰণে আমি সদৌতি ৰাইজে আশাৰে বাট চাই আছোঁ। কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰালয়ৰ সচিব চাঞ্চল কুমাৰে শনিবাৰে গুৱাহাটীৰ গণেশগুৰিস্থিত নেটফি হাউচ পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত সচিবগৰাকীক নেটফি কৰ্তৃপক্ষ উষ্ম আদৰণি জনায়। আনহাতে সচিবগৰাকীয়ে বৃক্ষৰোপণ কৰাৰ লগতে ষ্টাৰ্টআপ উদ্যোগীসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়। দেশৰ বিভিন্ন প্ৰান্তত বিগত সপ্তাহৰ 17 জুলাইত ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হয়। এই দিনটোত কাৰবালাত সত্য, সৎ আৰু ন্যায় ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া হজৰত মহম্মদক স্মৰণ কৰা হয়। এই উপলক্ষে তাজিয়া বিশেষ শোভাযাত্ৰা উলিওৱা হয়। নতুন দিল্লীত জামে মছজিদ, নিজামুদ্দিন উখলা, মেহৰা উলিকে ধৰি বিভিন্ন স্থানতো মহৰমৰ শোভাযাত্ৰা উলিওৱা হয়। দিল্লী আৰক্ষীয়ে মহৰম উপলক্ষে বিশেষ পথ নিৰ্দেশনা জাৰি কৰে। টাই আহোম ছাত্ৰ সন্থাৰ 36 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস বিগত সপ্তাহৰ 14 জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হয়। শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত এই কাৰ্যসূচী গছপুলি ৰোপণেৰে আৰম্ভ কৰা হয়। তাৰ পাছতে পতাকা উত্তোলন, মৈদাম তৰ্পণ, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজিত তৰ্ক প্ৰতিযোগিতাখন শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্তই উদ্বোধন কৰে। ইফালে টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৰলাইপুলি উজনি মৰাণকাৰী ৰাজহুৱা খেলপথাৰত 14 জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰথম দিনা স্মৃতি তৰ্পণ, আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, পতাকা উত্তোলন আদি কাৰ্যসূচী সফলভাৱে ৰূপায়িত হয়।
14 জুলাই আধুনিক অসমীয়া কবিতাৰ অন্যতম বাটকটীয়া নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস। যশস্বী সাহিত্যিক গীতিকাৰগৰাকীয়ে 2002 চনৰ এই দিনটোতে মৃত্যুক সাৱটি লৈছিল। সাহিত্য অকাডেমী বঁটা প্ৰাপকগৰাকীৰ মৃত্যুত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰে। ইফালে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে তেখেতৰ বহুল সমাদৃত কবিতা কিন্তু মৰুভূমি আহে লাহে লাহে মাহে মাহে বছৰে বছৰে কবিতাৰ উদ্ধৃতিৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনায়। এই দিনটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহুতো অনুৰাগী তেখেতৰ সৃষ্টিৰাজিৰে এই বিশাল ব্যক্তিত্বক স্মৰণ কৰে। প্ৰিয় দৰ্শক, এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ।